A day after Chief Minister Sarbananda Sonowal urged the ASU to cooperate in the process of centre's move to implement Clause 6 of Assam Accord, ASU Chief Advisor Samujjal Bhattacharya lashed out at the Chief Minister, stating that his promises of safeguarding the indigenous interests are yet to become a reality. The ASU leader also said that the Chief Minister's role was not satisfactory at a time when the centre is all set to pass the bill that violates the Assam Accord. অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দীৰ্ঘদিন ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল তো তেখেতে ছাত্ৰ সন্থাৰ মজিয়াত থাকি যিবোৰ কথা কৈছিল আৰু ৰাজপথৰ আন্দোলনৰ সময়ত যিবোৰ কথা কৈছিল যিবোৰ স্লোগান দিছিল এটা সেই বিষয়বোৰ এটা ফলাফললৈ ৰূপান্তৰ কৰি দেখুৱাটো উচিত যোৱাবাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি দ্বিতীয় খৰাইঘাটৰ ৰণ বুলি অসমৰ খিলঞ্জীয়া মানুহক প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল কিন্তু আজি দেখোন মূল বিষয়টো দেখোন উলটা হৈছে সমস্যাবোৰ দেখোন সমাধান হোৱা নাই এতিয়া কেন্দ্ৰীয় চৰকাৰে অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিবলৈ তেওঁলোকৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ অসম চুক্তি উলংঘা কৰি জাতিন্ধংকী নাগৰিকত্ব সংশোধনী বিল অসমৰ ৰাইজৰ ওপৰত উত্তৰাঞ্চলৰ ৰাইজৰ ওপৰত জাপি দিছে এই বিষয়ত দেখোন অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া একো বলিষ্ঠ পদক্ষেপ নলয় ৰাইজৰ মনত খং ক্ষোভ বেদনা কাৰণ এই কাৰণে আমি ভোট দিছিলোঁ